এই দলংবিলাক হৈ যোৱাৰ পিছত গুৱাহাটীখনে আমাৰ বুকুৰ মাজলৈ উঠি আহিব। আমাৰ মানসিকতাৰো পৰিৱৰ্তন হ'ব লাগিব। নতুন ভৱিষ্যতৰ বাবে আমি নিজক প্ৰস্তুত কৰিব লাগিব। এতিয়া ব্যৱসায় বাণিজ্য কৃষি কৰ্ম আৰু নিজৰ ভৰিৰ ওপৰত নিজে থিয় হোৱাৰ এটা আন্দোলন কৰিব লাগে, যাতে পুলিচ চিআৰপিক ঢেকা ঢুকা খাই মোৰ গাড়ীত চতুৰ্থ শ্ৰেণীৰ চাকৰিৰ আবেদনখন দিব নালাগে। এতিয়া আমি ইমানলৈকে বৈজ্ঞানিক চিন্তাধাৰা আনিছো যে আমাৰ ভেটেনাৰী ডিপাৰ্টমেণ্টৰ গোপালকসকলে আপোনালোকৰ গৰুত বেজী দিব আৰু সেই বেজীটোৰ ফলত সদায় গাই গৰুৱে জন্ম হ'ব, কেতিয়াও ষাঁড় গৰু জন্ম নহয়, যাক আমি ছেক্স চৰ্টেড চিমেণ্ট বুলি কওঁ। গৰুৰ গোবৰেদিও আজিকালি আমি বায়'গেছ বনাওঁ। আমাৰ ঘৰৰ খেতি পথাৰত ধান উৎপাদন নকৰি এতিয়া যদি আমি নাইপাৰ ঘাঁহো আমি উৎপাদন কৰিব আৰম্ভ কৰোঁ, তাৰ পৰা আমি পেট্ৰল ডিজেললৈকে আমি বনাব পাৰোঁ। কৃষি খণ্ডত বহুত ডাঙৰ পৰিৱৰ্তন হ'ব গৈ আছে। গ্ৰীণ এনাৰ্জিৰ পৰা নিউট্ৰিচনেল ফুডলৈকে আমি বহুত কাম কৰিব পাৰিম। চৰকাৰে প্ৰত্যেকটো পজিটিভ চিন্তাকে সহায় কৰিব। দুগ্ধ উৎপাদনৰ ক্ষেত্ৰতো আমি বহুত ব্যৱস্থা হাতত লৈছোঁ। এতিয়া আমি ইমানলৈকে বৈজ্ঞানিক চিন্তাধাৰা আনিছোঁ যে আমাৰ ভেটেনাৰী ডিপাৰ্টমেণ্টৰ গোপালকসকলে আপোনালোকৰ গৰুত বেজী দিব আৰু সেই বেজীটোৰ ফলত সদায় আমাৰ গাই গৰুৱে জন্ম হ'ব, কেতিয়াও ষাঁড় গৰু জন্ম নহয়, যাক আমি ছেক্স চৰ্টেড চিমেণ্ট বুলি কওঁ। আমি যদি যিসকলে আজি ইয়াতে গাই কিনিম, ভেটেনাৰী ডিপাৰ্টমেণ্টৰ লগত কথা পাতি ছেক্স চৰ্টেড চিমেণ্ট লগে লগে আপোনালোকে আনি ল'ব। আমাৰ গোপালক গোমিত্ৰসকলে এই আঁচনিটো চলাই আছে, চৰকাৰে পুঁজি দিছে। ৬-৭ লাখ গৰুক আমি এতিয়ালৈকে ছেক্স চৰ্টেড চিমেণ্ট দিছোঁ। বহুতে কয় যে মতা গৰু হ'ল বা ষাঁড় গৰু হ'ল, কি কৰিম, বিক্ৰী কৰি দিব লাগে, উপায় নাই। বহুত আমি দেখা পাওঁ। এতিয়া বিজ্ঞানে আমাক ইমানলৈকে লৈ গৈছে যে গাই গৰুৰ সন্তান সন্ততি গাই গৰুহে হ'ব, আৰু তাৰ সুবিধা আজি আমাৰ লগতে আছে। যিসকলে গাই গৰু কিনিব তেওঁলোকে ছেক্স চৰ্টেড চিমেণ্ট গাই গৰুত যদি ইনজেক্ট কৰাই লয়, তেতিয়াহ'লে এইটোও চিন্তা কৰিব নালাগে ছাৰ হালোৱা গৰু হৈ গ'ল, ইয়াততো হালোৱা গৰুৰ কাম নাই, গৰু বিক্ৰী কৰিব লাগিব। গতিকে এই চিন্তাবিলাকো লাহে লাহে আমাৰ নোহোৱা হৈছে। মই জিলা আয়ুক্ত মহোদয়ক অনুৰোধ কৰিম যে এই গোটেই আমাৰ কৃষকসকলক লৈ আজি যিসকল উপকৃত হৈছে তেওঁলোকৰ লগত আলাপ আলোচনা কৰি টকাখিনি যাতে শুদ্ধ ব্যৱহাৰ হয় তাৰ বাবে প্ৰচেষ্টা কৰিব। গৰুৰ গোবৰেদিও আজিকালি আমি বায়'গেছ বনাওঁ। আজি আমাৰ বায়'গেছ আৰু বায়'-CNGৰ ক্ষেত্ৰত লাহে লাহে ভাৰত এক বিশ্ব মহাশক্তিত পৰিণত হ'ব গৈ আছে। আমাৰ ঘৰৰ খেতি পথাৰত ধান উৎপাদন নকৰি এতিয়া যদি আমি নাইপাৰ ঘাঁহো আমি উৎপাদন কৰিব আৰম্ভ কৰোঁ, তাৰ পৰা আমি পেট্ৰল ডিজেললৈকে আমি বনাব পাৰোঁ। কৃষি খণ্ডত বহুত ডাঙৰ পৰিৱৰ্তন হ'ব গৈ আছে। গ্ৰীণ এনাৰ্জিৰ পৰা নিউট্ৰিচনেল ফুডলৈকে আমি বহুত কাম কৰিব পাৰিম। মই জালুকবাৰী সমষ্টিৰ হিতাধিকাৰীসকলক সুস্থ চিন্তাৰে আগবাঢ়ি আহিবলৈ অনুৰোধ জনাম। আত্মনিৰ্ভৰশীলতা যেতিয়া এখন সমাজত আহে, সেই সমাজখন ফলে ফুলে নিশ্চিতভাৱে জাতিষ্কাৰ হ'ব পাৰে। মই এনেকুৱা এটা দিনলৈ অপেক্ষা কৰোঁ, জালুকবাৰী সমষ্টিত মই যদি কাৰোবাক চতুৰ্থ শ্ৰেণীৰ চাকৰি দিব খোজোঁ, এটা দিন আহিব লাগে তেওঁলোকে ক'ব লাগে যে দাদা আমাক 4th গ্ৰেড চাকৰি নালাগে, আপুনি বেলেগ সমষ্টিত দি দিয়ক, আমি তাতকৈ বেছি উপাৰ্জন ঘৰত বহি আমি কৰোঁ। মই ভাবোঁ সকলো ক্ষেত্ৰতে আমি আগবাঢ়িছোঁ, কিন্তু এতিয়া ব্যৱসায় বাণিজ্য কৃষি কৰ্ম আৰু নিজৰ ভৰিৰ ওপৰত নিজে থিয় হোৱাৰ এটা আন্দোলন কৰিব লাগে, যাতে পুলিচ চিআৰপিক ঢেকা ঢুকা খাই মোৰ গাড়ীত চতুৰ্থ শ্ৰেণীৰ চাকৰিৰ আবেদনখন দিব নালাগে। গুৱাহাটীৰ আমি নিচেই ওচৰত থাকোঁ। এই দলংবিলাক হৈ যোৱাৰ পিছত গুৱাহাটীখনে আমাৰ বুকুৰ মাজলৈ উঠি আহিব। আমাৰ মানসিকতাৰো পৰিৱৰ্তন হ'ব লাগিব। নতুন ভৱিষ্যতৰ বাবে
আমি নিজক প্ৰস্তুত কৰিব লাগিব।